নমস্কাৰ কমল সুদুম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাম আপোনালোকে জব কাৰ্ড অনলাইনত কেনেকৈ ডাউনলোড কৰি উলিয়াব পাৰিব আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে মাত্ৰ 1 বা 2 মিনিটৰ ভিতৰত আপোনালোকে ডাউনলোড কৰি উলিয়াব পাৰিব আপোনাক জব কাৰ্ড যিকোনো কামত লাগিব পাৰে ধৰক আপোনাৰ যদি ঘৰৰ লিষ্ট আহিছে লিষ্ট যদি আহে আপোনালোকে পঞ্চায়ত অফিচত জমা কৰিবগে লাগে জব কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ কপি জমা কৰিবলগীয়া হয় বা বেলেগ কামত আপোনালোকক প্ৰয়োজন হ'ব পাৰে গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাম আপোনালোকে কেনেকৈ জব কাৰ্ড অনলাইনত ডাউনলোড কৰিব চাওক আপোনালোকে কি কৰিব যিকোনো এটা ব্ৰাউজাৰ খুলি সিম্পলি সাৰ্চ কৰিব জব কাৰ্ড ডাউনলোড আসাম বুলি সিম্পলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন ওলাব মহাত্মা গান্ধী এনৰেগা তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে অলপ ওয়েট কৰিব ইয়াতে লোডিং ল'ব পাৰে চাওক ইয়াতে আপোনাৰ দেখা পাইছে ডিস্ট্ৰিক্ট আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব মই ইয়াতে কোন দেখাই আছো চাওক ইয়াতে মই নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিছো আপুনি নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পাছতে ইয়াতে ব্লক ওলাই গৈছে আপোনাৰ কোনটো ব্লক হয় সেইটো সিলেক্ট কৰিব ব্লক সিলেক্ট কৰাৰ পাছত ইয়াতে পঞ্চায়ত আপোনাৰ যি হয় সেইটো সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পাছতে আপোনালোকৰ স্ক্ৰিনত এনেকৈ শো হৈ যাব গ্ৰাম পঞ্চায়ত ৰিপৰ্ট বুলি তেনেকৈ শো হৈ যাব আপোনালোকে দেখা পাইছে বাকিবোৰ আপোনালোকে চাই ফুৰিব নালাগে ইয়াতে চাব জব কাৰ্ড ৰেজিষ্ট্ৰেচন ইয়াতে আপোনাৰ দেখা পাইছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট এই 3 নম্বৰ অপচনটো জব কাৰ্ড / এমপ্লয়মেন্ট ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে জব কাৰ্ড / এমপ্লয়মেন্ট ৰেজিষ্টাৰ এনেকৈ এটা লিষ্ট আপোনালোকৰ ইয়াতে শো হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে বহুবোৰ নাম ওলাই যাব ইয়াতে এক্টিভ দেখাই আছে হেকেটা চলি আছে বৰ্তমান কামত ইউজ কৰি আছে এনৰেগাৰ কামত আৰু বাকিবোৰ ইনএক্টিভ হৈ থাকিব পাৰে আপোনালোকে কি কৰিব যদি আপোনালোকে এইটো মোবাইলত চাই তেন্তে মোবাইলত চালে এটা প্ৰবলেম আছে হেকাৰণে আপোনালোকক মোবাইলত দেখুৱা নাই এটা চাওক মোবাইলত যদি আপোনালোকে চাই এটা কৈ আপোনালোকে বিচাৰিব লাগিব চাওক ইয়াতে আপোনালোকে কন্ট্ৰল সি কৰি মোবাইলতে ফটকনে আপোনাৰ নামটো উলিয়াব নোৱাৰে মই এতিয়া কি কৰিম ফৰ এক্সাম্পল মোৰ নাম মই ইয়াতে সাৰ্চ কৰিম আপোনালোকে সিম্পলি যদি ল্যাপটপত চাই কন্ট্ৰল + F ক্লিক কৰি আপোনালোকে আপোনাৰ নামটো এটা সিলেক্ট কৰি চাব পাৰে চাওক মই ফৰ এক্সাম্পল মই এটা নাম ইয়াতে মই সাৰ্চ কৰি দেখাম আপোনালোকক বিমল চাওক বিমল সাৰ্চ কৰাৰ লগে লগে বিমল নামৰ যিমান আছে আপোনালোকৰ পঞ্চায়তত সেই নামবোৰ ইয়াতে শো হৈ যাব বি এলফাবেটেৰে তেনেকৈ আপোনালোকে সিম্পলি সাৰ্চ কৰিব পাৰিব বা আপোনাৰ লগত যদি আপোনাৰ জব কাৰ্ড নাম্বাৰ আছে সেই জব কাৰ্ড নাম্বাৰটো এইটো যেনেকৈ সিৰিজটো দিয়া আছে AS/11/01/91 এনেকৈ আপোনালোকে এন্টাৰ কৰি সাৰ্চ কৰিব পাৰিব সেইটো এটা ভাল এডভান্টেজ হয় আপোনালোকে ল্যাপটপ বা ডেস্কটপত চালে মোবাইলত চালে আপোনালোকে কিন্তু বিচাৰিব লাগিব ফৰ এক্সাম্পল মই ইয়াতে যিকোনো এটা সিলেক্ট কৰি লৈছো সো এইটো সিলেক্ট কৰিলো ইয়াত সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এনেকৈ জব কাৰ্ড ডিটেইলছটো শো হৈ যাব আৰু আপোনালোকে এইটো প্ৰিন্ট আউট ল'ব পাৰে যদি ল্যাপটপত কৰি আছে কন্ট্ৰল + P এন্টাৰ কৰি দিও সো কন্ট্ৰল + P কৰাৰ লগে লগে আপোনালোকে সেভ কৰিব পাৰে বা প্ৰিন্ট আউট ল'ব পাৰে এনেকৈ আপোনালোকে জব কাৰ্ড অতি সহজে মাত্ৰ 1 বা 2 মিনিট মানৰ ভিতৰতে ডাউনলোড কৰিব পাৰিব যদি ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক কৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো তেন্তে আজি ভিডিঅ' ইমানতে সামৰিছো আমি অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম